সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। নমস্কাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? হয়, মোৰ নাম হেঙুলতা ৰাভা হয়। আপুনি কোন ঠাইৰ পৰা আহিছে? মই নৰ্থ গাৰো হিলছ মেঘালয়ৰ পৰা আহিছোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া লৈছিল? হয়, মই 26/3/2023 চনত লৈছিলোঁ। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগতভাৱে অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয়, কৰিছিলোঁ। মানে পৰম্পৰাগতভাৱে যিবিলাক মানে ঘৰত দেৱী দেৱতাবিলাক পূজা কৰিছিল, মানে এনেকুৱা এটা দেৱী নাই যে বা
দেৱতা নাই যে মই সিহঁতক পূজা কৰা নাই মানে যিমান পূজা হয় গোটেই মানে ব্ৰত ৰাখিছিলোঁ এনেকৈ পূজা কৰিছিলোঁ বলি বিধানো দিছিলে আৰু ইফালে মানে ক'ৰবাত যাব লাগে বা সেইবিলাকতো গৈছিলোঁ মানে এনেকুৱা এটা দেৱী দেৱতা নাই মই পালন কৰা নাই মানে এনেকৈ চব কৰিছিলোঁ আপুনি যিহেতু জনালে যে আপুনি পৰম্পৰাগত যিবিলাক আপোনাৰ সমাজত প্ৰচলিত ভক্তি সাধনা আছিলে সেই আটাইবিলাক আপুনি কৰি আছিলে তথাপি আপুনি সন্ত ৰামপাল গুমাজৰখনলৈ কিয় আহিব লগা হ'ল হয় মানে ইমান পূজা কৰাৰ পিছতো মানে মোৰ ইমান মানে সৰুৰ পৰাই মানে মোৰ কিবা কিবি বেমাৰবিলাক হৈয়ে থাকে মানে সৰু থাকোঁতেও পেটৰ বিষবিলাক হৈছিল পূজাবিলাকতো কৰিয়ে আছিলোঁ মানে ক'ৰবাত ওলাই গ'লেও মানে মই কৈছিলোঁ হে ভগৱান মই এইটো কাম কৰি দিয়ক মানে মোৰ মানে সেইটো নহয় মানে ওলোটাটো হৈ যায় মানে যিটো কৰিব খোজোঁ সেইটো নহয় তেতিয়া মোৰ এটা বিশ্বাস হয় মানে ভগৱান এইবিলাক নহয়ে নেকি এনেকুৱা আৰু মোৰ এটাই মানে এই বলি বিধানবিলাক বোলে দি থাকোঁ নহয় এই বলি বিধানবিলাক মানে দিলে মোক মনটো ভাল নালাগে মানে সিহঁতক হত্যা কৰি আছোঁ ইয়াৰ পৰানো আমি কেনেকুৱা কি লাভ পাম এইবিলাক মোৰ মানে মনত দুখ আছিলে তথাপিও যিহেতু পৰম্পৰাগতভাৱে ডাঙৰবিলাকে কৈ আহিছে সেইটো কাম মই কৰিয়ে আছিলোঁ আগতে যিবিলাক কৰিছিলোঁ সেইটো মানে মোৰ মনত মানে শান্তি হোৱা নাছিলে মানে কোনোবাতো হয় ভগৱান এটা বুলিয়ে কয় কিন্তু পূজাবিলাক মানে বহুত কৰিব লগা হয় মানে 12টা মাহত কেইটা আজি পূজা হয় এইবিলাক কৰি থাকোঁ আৰু এইবিলাক কৰোঁতে মানে কেতিয়াবা মোৰ ঘূৰণি হৈ কিনে পৰিয়ে যাওঁ আমি এনেকুৱা মানে ভক্তি কৰিছিলোঁ আৰু তাৰ পৰা মই একো ফল পোৱা নাছিলোঁ মানে বহুত দুখ হৈছে তাৰপিছত মোৰ এই বিয়াৰ পিছত মানে দ্বিতীয় মানে যেতিয়া ছোৱালীজনী জন্ম হ'ব লগা হৈছিলে তেতিয়া তাৰ আগতে মোৰ হেপাটাইটিছ বি মানে বেমাৰটো ধৰা পাইছিলে তেতিয়া মোৰ যেতিয়া বেমাৰটো ধৰা পালে গাঁৱৰ মানুহে বা ওচৰ চুবুৰীয়াবিলাকে মোক সকলোৱে মানে ঘৃণা কৰিছিলে যিটো মোৰ মনত পৰিলে সঁচাই বহুত দুখ লাগে মানে মানুহবিলাকে মোক সিহঁতৰ ঘৰত যাব নিদিছিলে মই মানুহৰ পৰা বহুত মানে অপমান পাইছিলোঁ তাৰপিছত আমি যেতিয়া চিকিৎসা কৰিলোঁ তেতিয়া ডক্তৰে মানে আমাক প্ৰত্যেক মাহতে আমাক যাব দিছিলে য'ত মানে গ'লে মানে আমাৰ আৰ্থিক বহুতভাৱে অভাৱ হৈছিলে মানে আৰ্থিক অভাৱ মানে তাতে যিহেতু আমাৰ ওচৰত তেনেকুৱা চিকিৎসা নহয়ে তাৰপিছত আমাক গুৱাহাটী যাব দিছিলে গুৱাহাটীত দিছিলোঁ প্ৰাইভেট হস্পিটেল যিহেতু তো তাতে বহুত পইচা লাগে মানে একবাৰ গ'লে মানে 30,000টো লাগিয়ে অহা যোৱা কৰোঁতেতো কষ্ট আছে সেইবিলাক মানে মই ভাবি মানে নিজকে বহুত দুৰ্বল অনুভৱ কৰিছিলোঁ মানে মোক বাচি থাকিব ইচ্ছা নাছিলে এনেকুৱা নিচিনা অৱস্থা হৈছিলে তাৰপিছত মানে মোৰ স্বামীয়ে বহুত মোক সহায় কৰিছিলে সাহস দিছিলে এইটো দুখৰ পৰা অন্ত কেনেকৈ হ'ব বুলি আমি দুজনে সদায় আলোচনা কৰিছিলোঁ পিছত এনেকৈ মানে মোৰ স্বামীয়ে যেতিয়া জ্ঞান গংগা পুস্তকখন আনি চালে তেতিয়া মানে বস্তুখিনি আমি পঢ়ি কেনে বহুত ভাল লাগিলে মানে মানুহজনে ক'লে এই গুৰুজন বহুত ভাল সন্ত ৰামপালজী মহাৰাজৰ মানে যিবিলাক নিয়মবিলাক পালে সেইবিলাক পঢ়ি কিনে বহুত ভাল লাগিলে তাৰপিছত মানে স্বামীয়ে আগত লৈছিলে মানে নাম দীক্ষা লৈছিলে তাৰপিছতহে মই লৈছিলোঁ আপুনি যিহেতু আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক আপুনি ব্যক্ত কৰিছে আপুনি যি হেপাটাইটিছ বি এই মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছিলে গাঁৱৰ মানুহবিলাকে আপোনাক নিন্দা কৰিছিলে বা আপোনাক অপমান কৰিছিলে কিন্তু সন্ত ৰামপাল গুমাজৰ পৰা দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই সমস্যা দূৰ হ'লনে হয় ছাৰ মোৰ মানে সকলোবোৰ দুখ মানে নাইকিয়া হৈ গ'ল এতিয়া মানে সাহসো আহি গ'ল যেতিয়া মোৰ যেতিয়া দ্বিতীয় ছোৱালীজনী জন্ম হৈছিলে তেতিয়া মোৰ এনেকুৱা অৱস্থা হৈছিলে যে মই নিজে খোজকাঢ়ি যাব নোৱাৰোঁ নিজৰ কাম নিজে কৰিব নোৱাৰোঁ মোক দুজন মানুহ ধৰি উঠাব লাগে দুজন মানুহ ধৰি ইফাল লৈ যাব লাগে মানে কি কৰা নাছিলে জাৰা ফুকাৰ পৰা আৰম্ভ কৰি মানে পূজা বলি বিধান এইবিলাক সকলো কৰিছিলে কিন্তু তাৰ পৰা মোৰ একো মানে পৰিত্ৰাণ পোৱা নাছিলোঁ দিছিলে অলপ সময় মানে সেইটো যদি কিবা বলি দিয়া হৈছে তাৰ পৰা মানে একদিনমানৰ কাৰণে অলপ মানে ভাল হৈ যায় আৰু দেহাটো আকৌ একে হয় মানে মই একমাহমান একো বস্তু খাবই পৰা নাছিলোঁ পানী এটুপিও নাযায় কিন্তু ডক্তৰে যিবিলাক ঔষধ দিছিলে মানে একদিনততো মোক হয়তো 15-14টা এনেকুৱা টেবলেট খাব দিছিলে এইবোৰ খাই মই একো মানে বস্তু খাব নোৱাৰা হৈছিলোঁ মানে পানীটোও মোক খাব দিয়া নাছিলে ডক্তৰে মানে এইটো এনেকুৱা অৱস্থা হৈছে মোৰ মানে লিভাৰৰ প্ৰব্লেম হৈ গৈছে পিছত ঔষধবিলাক খাওঁতে লিভাৰৰ প্ৰব্লেম হৈ যোৱাৰ পিছত মানে মোৰ
পেটটো ফুলি আহিছিলে, হাত ভৰিবিলাকো ফুলি আহিছিলে আৰু এইবিলাক কৰোঁতে কৰোঁতে মানে আমি আৰ্থিকভাৱে বহুত দুৰ্বল হৈ গৈছিলোঁ। তেতিয়া মই যেতিয়া দীক্ষা লোৱা নাছিলোঁ, আমাৰ মানে স্বামীয়ে দীক্ষা লৈছিলে। তাৰপিছত মানে মোক মানে ক'লে বোলে দীক্ষা লৈ লোৱা, তাৰপিছত তোমাৰো এই বেমাৰটো ভাল হৈ যাব। তাৰপিছত ময়ো লৈ ল'লোঁ। লোৱাৰ পিছত মই যেতিয়া 6 মাহমান হ'ল, তাৰপিছৰ পৰা মোৰ মানে স্বাস্থ্যটো দিনক দিনে ভাল হৈ আহিছে। এতিয়া মই মানুহৰ দৰে দেখিব হৈছোঁ। আগতে মানে মই এনেকুৱা আছিলোঁ, মোক দেখিলে মানুহে ভয় খোৱাৰ নিচিনা হৈছিলে। মানুহবোৰে মোক ভাবিছিলে মই মৰিম আৰু। সেইটোৰ কাৰণে মোৰ আত্মীয় কুটুমবিলাকে মোক মানে চাব আহিছিলে। মানে তাই আৰু কেইদিননো থাকিব, এনেকৈ মানে মোক চাব আহিছিলে। এইটো এটা আচৰিত কথা, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ তেখেত হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়। তেখেতৰ পৰা নাম দীক্ষা লৈ বৰ্তমান আৰোগ্য লাভ কৰিছে। আপোনাৰ যি হেপাটাইটিছ বি মাৰাত্মক ৰোগত আপুনি আক্ৰান্ত হৈ আছিলে, তাৰ পৰা আপুনি পৰিত্ৰাণ পালে। এইটো কেনেকৈ সম্ভৱ, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি এনেদৰে লাভ পাইছে? মানে তত্ত্বদৰ্শী ৰামপালজী মহাৰাজ দেৱে আমাক এনেকুৱা এটা ভক্তি মাৰ্গ দিছে, মানে যিটো ভক্তি কৰিলে আপোনাৰ ৰোগটো দূৰৰে কথা, গোটেই যিমান যি সমস্যা আছে আপোনাৰ সকলো ভাল হৈ যাব। এতিয়া মোৰ ৰোগটো ডক্তৰে যেনেকৈ কৈছিলে, আপুনি গোটেই জীৱন ঔষধটো খাই থাকিব লাগে। মানে প্ৰত্যেক মাহতে যদি আমি 30,000 টকাকৈ যদি খৰচ কৰিব লাগে, এই ডক্তৰৰ ওচৰত আমি যাই কি লাভ আছে কওকচোন। আৰু এতিয়া যেতিয়া মই সন্ত ৰামপাল দেৱ মহাৰাজৰ পৰা দীক্ষা ল'লোঁ, এতিয়া এটকাও নলগা হৈছে। মই সম্পূৰ্ণৰূপে মোৰ ঔষধটো একদম বাদ দিলোঁ। যিটো কৈছিলে ডক্তৰে গোটেই জীৱন ঔষধ খাব লাগে, তো এইটো মানে ক'বলগীয়া কথা যে এইটো চমৎকাৰ বুলিয়ে ক'ব লাগিব, এইটো ভগৱান হয়। সন্ত ৰামপালজী মহাৰাজ আমাৰ বৰ্তমান এই পৃথিৱীত মানে একমাত্ৰ সন্ত এনেকুৱা হয়, যিয়ে আমাক গোটেই মানে শাস্ত্ৰ অনুকূল ভক্তি দিছে আমাক, যিটো কৰিলে আমাৰ গোটেই দুখ নিবাৰণ হয় আৰু মানে মানৱ জীৱনৰ যিটো মূল উদ্দেশ্য হ'ল মোক্ষ প্ৰাপ্ত কৰা, সেইটো মানে আপোনাৰ সফল হ'ব। আৰু এগৰাকী আপুনি সচেতন মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ মুখ্য উদ্দেশ্য কি আচলতে? আমাৰ গুৰু সন্ত ৰামপালজী মহাৰাজৰ মুখ্য উদ্দেশ্য হৈছে মানে আমাৰ মানে সমাজত যিমান বেয়া এইবিলাক মানে প্ৰথা আছে, বলি বিধানৰ পৰা আৰম্ভ কৰি যিমান পাখণ্ড মানে আমাৰ পণ্ডিতবিলাক আছে, যিবিলাক আমাক মানে মিছা কথা কৈ মানে আমাক পাপৰ পিনে লৈ গৈ আছে। যিটো আমাৰ কৰিব নলগা কামো সিহঁতে কৰি দিয়ে। কিন্তু আমাৰ একমাত্ৰ সন্ত আছে, যে সন্ত ৰামপালজী মহাৰাজ হয়, যে আমাক সকলো শাস্ত্ৰ বিধি খলি দেখুৱাই দিছে যে এইটো এনেকৈ আছে, এইটো এনেকৈ আছে। মানে বলি বিধান কৰিব দিয়া নাই বা মূৰ্তি পূজা এনেকুৱা ক'তো লিখা নাই যে আমি যিবিলাক আগতে কৰিছিলোঁ। এতিয়া আমি গম পালোঁ যে যিহেতু আমি গোটেই শিক্ষিত সমাজৰ মানুহ হয়, সেইকাৰণে আমি চাব লাগে মানে কোনটো সঁচা কোনটো মিছা আমি চাব পৰা হৈছোঁ এতিয়া। সেইটো চাব লাগে আৰু মানে শাস্ত্ৰ অনুকূলে ভক্তি কৰিলে যে এইটো হয়, সেইটো মানে গুৰুদেৱে দেখুৱাই দিছে। আৰু এগৰাকী আপুনি মহিলা হিচাপে মই আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ। আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে আমি শুনিছোঁ যে তেখেতৰ আশ্ৰমত মানে যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰে। এগৰাকী মহিলা হিচাপে আপুনি কি ক'ব বিচাৰে, তেখেতে যি পদক্ষেপ লৈছে? হয়, এইটো আমাৰ গুৰুদেৱে বহুত ভাল মানে পদক্ষেপ লৈছে বুলিয়ে ক'ব লাগিব। মানে প্ৰত্যেক দিনে ক'ব নোৱাৰোঁ কেইজনে যে ভনী বা বাইদেৱে মানে মৃত্যু হৈছে, যাৰ বাবে আমি যৌতুকৰ বাবে মানে হত্যা কৰা হৈছে, যাৰ বাবে আমি ইমান কষ্ট ভুগিব লগা হৈছে। এনেকুৱা মানে ক'তো মানে এনেকুৱা বিবাহ নেদেখিব আপুনি, 1 টকা নিদিয়াকৈ মানে বিবাহ হৈছে। একমাত্ৰ সন্ত ৰামপালজী মহাৰাজৰ তাতে আপুনি পাব যে 1 টকা খৰচ নকৰাকৈ আমি বিবাহ কৰিব পাৰোঁ। অকল 17 মিনিটত আমি বিবাহটো সম্পন্ন কৰিব পাৰোঁ, য'ত মানে না 1 টকা দিব লাগে না 1 টকা ল'ব লাগে, মানে সম্পূৰ্ণ যৌতুক মানে তাতে নাথাকে আৰু। সঁচাকৈ আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে যিটো কাম চৰকাৰে কৰি দেখুৱাব পৰা নাই, তেওঁ মাত্ৰ 17 মিনিটত যৌতুকমুক্ত বিবাহ অনুষ্ঠিত কৰি তেওঁ এই মানে যৌতুক নাশ কৰিবৰ কাৰণে যিটো সফল অভিযান তেওঁক বহাইছে। আৰু শেষত আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে, তেনে ক্ষেত্ৰত
বৰ্তমান আমাৰ সমাজত যিবিলাক প্ৰচলিত ধৰ্মগুৰু আছে তেওঁলোকৰ যি ভক্তিবিধি আৰু সন্ত ৰামপাল গুৰুৰ মাজৰ যি ভক্তিবিধি ইয়াৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য বিচাৰি পাইছে মানে এইটোৱে পাৰ্থক্য আছে যে এতিয়া বৰ্তমান যিবিলাক পাখণ্ড ধৰ্মগুৰু আছে সিহঁতে কেতিয়াও মানে শাস্ত্ৰবিলাক মানে দেখুৱাই নিদিয়ে বোলে এইবোৰ ইয়াতে এনেকুৱা লিখা আছে কিন্তু একমাত্ৰ আমাৰ সন্ত ৰামপালজী মহাৰাজ হয় যিয়ে মানে তন্নকে সকলোৱে দেখুৱাই দিছে যে এইটো ইয়াত এনেকৈ আছে শাস্ত্ৰবিলাক আমাক এটা এটাকে গোটেই বেদ পুৰাণ বাইবেল এইবিলাক সকলো খুলি দেখুৱাই দিছে যে ইয়াত এনেকুৱা লিখা আছে ইয়াত এনেকুৱা লিখা আছে বুলি সেইটোৰ কাৰণে মই ক'ব বিচাৰোঁ অকল সন্ত ৰামপালজী মহাৰাজেই হয় যে এই শাস্ত্ৰ অনুকূল আমাক ভক্তি দিছে আৰু এই কালৰ লোকৰ পৰা আমাক মানে মুক্তি দিবৰ কাৰণে আমাক শাস্ত্ৰ অনুকূল ভক্তি প্ৰদান কৰিছে যিহেতু আপুনি সন্ত ৰামপাল গুৰুৰ মাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে আজি আপোনাক টিভি স্ক্ৰীণত যিসকল দৰ্শকে প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে হয় মানে মই যিমান দুখ পাইছোঁ এনেকুৱা যাতে আৰু কাৰো মানে নহয় সেইটোৰ কাৰণে মই আপোনালোকক সকলোকে মই এই টিভি মাধ্যমৰ দ্বাৰা আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ যাতে কোনটো সঁচা হয় কোনটো মিছা হয় আপোনালোকে চাওক আপোনালোকে বিচাৰ কৰক আমি যিহেতু শিক্ষিত সমাজ এতিয়া সেইবিলাক আমি সকলো গ্ৰন্থবিলাক বেদ পুৰাণ এইবিলাক মিলি চাওক আপোনালোকে কোনে শুদ্ধ কৈছে কোনে ভুল কৰি কৈছে এইটো আপুনি চাওক তাৰপিছত আপোনালোকে বিচাৰ কৰক যে আচল গুৰু কোন হয় কোনটো পথত গ'লে আপুনি সৎ ভক্তি লাভ কৰিব বা মোক্ষ প্ৰাপ্ত কৰিব সেইটো আপোনালোকে নিজে বিচাৰ কৰিব মই যেনেকুৱা আগতে যিবিলাক বলি বিধান দিছিলোঁ পূজা পাতল কৰিছিলোঁ তাৰ পৰাতো মই একো লাভ পোৱা নাছিলোঁ অকল মানে বেছিহে মানে শাৰীৰিকভাৱে দুৰ্বল আৰ্থিকভাৱে দুৰ্বল এইবিলাক হৈ গৈছিলোঁ মানে যেতিয়াৰ পৰা মই সন্ত ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ তেতিয়াৰ পৰা আমাৰ মানে আৰ্থিকভাৱেও কিছু মানে ভাল হ'ল মানে ঔষধ পাতি কিনিব নলগা হ'ল মোৰ যিহেতু হেপাটাইটিছ বি আছিলে সেইটোও ভাল হৈ গ'ল এতিয়া আৰু মোৰ মানে আধ্যাত্মিক জ্ঞানটোও পালোঁ মোৰ দৰে যদি লাভ পাব বিচাৰে আপোনালোকক মই কাতৰ অনুৰোধ কৰিছোঁ আপোনালোকেও মানে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক জ্ঞানখিনি বুজি লওক তাৰপিছত আপোনালোকেও নাম দীক্ষা লৈ নিজৰ কল্যাণ সাধন কৰিব পাৰিব যেনেকুৱা মই আজি আপোনালোকৰ আগত মানে উঠি ক'ব পাৰিছোঁ যদি মই নাম দীক্ষা নললো হয় হয়তো আজিলৈকে মই এনেকৈয়ে মানে বেমাৰত ভুগিয়ে থাকিলোঁ হয় মানে বহুত সমস্যাই হৈ থাকিল হয় সেইকাৰণে আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ আপোনালোকে সন্ত ৰামপালজী মহাৰাজৰ সৎসং চাওক জ্ঞানখিনি বুজক যিমানবিলাক পুস্তক আছে কিতাপ আছে এইবিলাক আপোনালোকে পঢ়ক ভালদৰে জ্ঞানখিনি বুজি লৈ নাম দীক্ষা লৈ আপোনালোকেও মোৰ দৰে কল্যাণ কৰিব পাৰিব যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব আজিকালিতো শিক্ষিত সমাজ আপোনালোকে সকলোৰে হাতে হাতে মোবাইল যিহেতু আছে বিভিন্ন ছ'চিয়েল মিডিয়াত আপোনালোকে সন্ত ৰামপালজী মহাৰাজ এপ মানে চাৰ্চ কৰিলে আপোনালোকে মংগল প্ৰবচন পাব তাত নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ফোন নাম্বাৰটো আছে সেইটো ফোন কৰিলে আপোনালোকে নিজৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰটো জানিব পাৰিব আৰু নাম দীক্ষা লৈ নিজৰ মোক্ষ কল্যাণ কৰিব পাৰিব ধন্যবাদ থাকিল সচ্চাই এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত জীয়াই মৰা কাক কয় এটাতো ইয়া হয় যে ইচ্ছাবোৰক নাশ কৰে ডাঙৰ ঘৰ বনোৱা ডাঙৰ গাড়ী লোৱা আকৌ ইফাল সিফালৰ অনৰ্থক কথা ডান্স কৰা মদ খোৱা আকৌ যৌতুক দিয়া মানুহৰ আগত পিতাহি মৰা এই অনৰ্থকখিনি এৰিব লাগিব সংসাৰৰ মায়ামোহ চাই আমি চলিব নোৱাৰো ইয়াৰ পৰা মন আঁতৰাব লাগিব আৰু দ্বিতীয় জীয়াই মৰা এয়া হয় আপোনালোক ইয়ালৈ আহে মনলৈ আপোনালোকৰ কিবা দ্বিধা আহিবই এয়া লোকচান হৈ যাব এয়া হৈ যাব সেয়া হৈ যাব সেই সময়ত এইটো বিচাৰ কৰিব লাগে যি ব্যক্তি এনেকৈ কম্পালচৰি কামৰ বাবে নাইট ছাৰ্ভিচলৈ গৈছিল আৰু পুনৰ ঘূৰি আহিব লাগিব তেওঁ কিন্তু এক্সিডেণ্ট হৈ গ'ল মৃত্যু হৈ গ'ল
এতিয়া কিমান কম্পালচৰি কিমান জৰুৰী কাৰ্য আছিল যাৰ বাবে তেওঁ ৰাতিয়ে উভতি আহিব বিচাৰিছিল এতিয়া আপুনিও গ'ল আৰু সেই কামো বাকী ৰৈ গ'ল এনেকৈ এই পাপী মনক বুজাই দিবা যেতিয়া এই অনৰ্থক কথা মনলৈ আহে সৎসংগৰ ফালে বলা আৰু ইয়াত কোনো বাধা আহিলে মানি লোৱা যে তুমি জীয়াই জীয়াই মৰিছা এনেকৈ ভাবা যে মই মৰি গ'লো আজি আৰু মোৰ মৃত্যু হৈ গ'লে মোক কোনে মাৰিব আকৌ আৰু চকু মুদি যদি সৎসংগৰ ফালে যোৱা আপুনি চাব ইয়াত কোৱা হয় আপোনাৰ বহু পুণ্য হ'ব আৰু আকৌ 3 দিনৰ পিছত 4 দিনৰ পিছত আপুনি আকৌ উভতি যাব আৰু উভতি গৈ আপোনাৰ যি অলপমান কাম ওলট পালট হৈও গৈছিল এনেটো এনেকুৱা নহয় ভগৱানৰ বাবে যিজনে সৎ মনেৰে কৰে ঠিক তাতেই থিয় পাব ভগৱানক আপুনি ইয়াক সত্য বুলি মানি লওঁ কিন্তু আমি ইমান শীঘ্ৰে ইমান বিশ্বাস কৰিব নোৱাৰো সেয়েহে পৰমাত্মাৰ এই বিধানৰ অনুসৰি গৈ চাব তেতিয়া এয়া ভাবি ল'ব যে 4 দিনত আপোনাৰ যি ক্ষতি হৈছে তাক গৈ আকৌ সম্ভালি ল'ব আৰু যদি পাৰ্মানেণ্ট টিকট কটা হয় আপোনাৰ তেতিয়া কি এয়া নিশ্চিত যে আমি নমৰো এয়া মানি লোৱা পাৰ্মানেণ্ট মৰি গ'লা মৃত্যু হৈ গ'ল তেতিয়া কি কৰিবা এতিয়া সেই কামো থাকি গ'ল আৰু ৰামো থাকি গ'ল কোৱা হয় राम नाम कड़ुआ लागे और मीठे लागे दाम दुविधा में दोनों गए माया मिली ना राम এজন আমাৰ গুৰুদেৱৰ শিষ্য আছিলে তলৱন্তী ভাই কসবা ফিৰোজপুৰ জিলাৰ আৰু গুৰুদেৱৰ সৎলোক যোৱাৰ পিছত দাসে তালৈ গৈ সৎসংগ আৰম্ভ কৰিলে কেইদিনমান কৰিলে দ্বিতীয় ৰবিবাৰত তেওঁৰ গুৰুজীৰ যি শিষ্য আছিলে তেওঁৰ কোনো আত্মীয় আহিছিলে এজন বুঢ়ী খুব ব্যক্ত কৰিবলৈ শুক্ৰবাৰে আহিছিল শনিবাৰে তেওঁ যাব বিচাৰিলে তেওঁ ক'লে যে আমাৰ ইয়াত সৎসংগ শুনিব সৎসংগ হ'ব কাইলৈ ৰবিবাৰে 9টাৰ পৰা 11টালৈ সৎসংগ আছে সৎসংগ শুনিব ক'লে বহুত শুনিলো সৎসংগ তেওঁ ক'লে যে আপুনি এনেকুৱা সৎসংগ শুনা নাই আপুনি অৱশ্যেই শুনক ক'লে যে নাই 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 মোৰ বহুত জৰুৰী কাম আছে তাত মোৰ এটা কন্ট্ৰেক্ট হ'ব লগা আছে মোৰ এগ্ৰিমেণ্ট আছে আৰু তাত মোৰ 5 লাখৰ বেনিফিট হ'ব তুমি কি জানা মোৰ ব্যৱসায়ৰ বিষয়ে আৰু এয়া চন 1997ৰ কথা 1997ৰ 5 লাখ আজিৰ দিনত 50 লাখৰ সমান হ'ব তেওঁ নামানিলে তেওঁ গুচি গ'ল শনিবাৰে আবেলি গুচি গ'ল চণ্ডীগড়লৈ আম্বালাৰ ওচৰত আহি পালে এখন আটাৰে ভৰ্তি ট্ৰাক থিয় আছিল যিখনৰ পিছৰ 4টা চকা উলিয়াই থোৱা আছিল আৰু জেক লগাই ৰাখিছিল ডিফেক্ট হোৱাৰ বাবে তেওঁ কেৱল সেই এগ্ৰিমেণ্টহে দেখা পাইছিল সম্পূৰ্ণ পৰিবাৰ কাৰত 4জন সদস্য আছিল 2জন ল'ৰা ছোৱালী আৰু 2জন তেওঁলোক মাৰুতি কাৰ আছিল ফুল স্পীডত চলি আছিল কাৰ ট্ৰাকৰ তলত সোমাই গ'ল সেই জেক আঁতৰি গ'ল সম্পূৰ্ণ ট্ৰাক ওপৰত পৰি গ'ল আটাৰে ভৰা চেপেটা হৈ গ'ল 4জন মৰি গ'ল এতিয়া লোৱা সেই 5 লাখ টকা परमात्मा कहते हैं राम नाम कड़ुआ लागे मीठे लागे दाम और दुविधा में दोनों गए माया मिली ना राम গতিকে এই প্ৰকাৰে এই মন পাপীক আমাৰ মালিকৰ এই ফৰ্মুলাৰে অতৰাই আৰু ইয়াক জুৰি ৰাখক ভগৱানৰ লগত আকৌ কি কৈছে दोजिक विष सबीते देखे राजपाट के रसिया और 3 लोग से तृप्त नाही यो मन भोगी खसिया কোনোবা सरपंच বনি গ'লে ভাবে চেয়াৰমেন হ'ম চেয়াৰমেন হৈ গ'লে ভাবে যে মই এমএলএ হ'ম এমএলএ হোৱাৰ পিছত আকৌ মন্ত্ৰী হ'বলৈ বিচাৰে মন্ত্ৰী হোৱাৰ পিছত ভাবে মুখ্যমন্ত্ৰী হ'লেহে পেট ভৰিব ভাই মৃত্যু হৈ যাব তাৰ পিছত দুৱাৰে দুৱাৰে ঘূৰি ফুৰিবা এতিয়া যেনেকৈ অৰুণাচলৰ এজন মুখ্যমন্ত্ৰী অন্ধ্ৰ প্ৰদেশৰ এজন মুখ্যমন্ত্ৰী আৰু পোলেণ্ড দেশৰ সম্পূৰ্ণ কেবিনেট গোটেই মন্ত্ৰীমণ্ডল ইনক্লুডিং প্ৰাইম মিনিষ্টাৰ এখন জাহাজ ক্ৰাছত মৰি গ'ল এওঁলোক হেলিকপ্টাৰত গৈ আছিলে সোনকালে পাবৰ বাবে এই 2জন মুখ্যমন্ত্ৰী ইয়াতেই মৰি গ'ল এতিয়া এওঁলোকৰ কিমান কম্পালচৰি কিমান জৰুৰী কাম আছিলে যে হেলিকপ্টাৰেৰে যাত্ৰা কৰিছিলে যাম মিটিং কৰিম ইটো কৰিম এইটো ফাইল চাইন কৰিম পৰমাত্মাই কৈছে যে এই কথাবোৰ তুমি মনত পেলোৱা कि दोजिक विष सबीते देखे राजपाट के रसिया और 3 लोग से तृप्त नाही यो मन भोगी खसिया এওঁলোকক 3 লোক যদি দি দিয়া যায় তেওঁ সন্তুষ্ট নহ'ব এওঁলোকে ভাবিব আৰু ক'ত পাম कहते सतगुरु मिले तो इच्छा मेटे पद मिल पदे समाना और चलन सा उस लोक पठाऊं जो आदि अमर अस्थाना हाय हाय আদৰণীয় গৰিদাস সাহেবজীয়ে কৈছে যে সদগুৰু মিলে তো ইচ্ছা মিটে এই তত্ত্ব জ্ঞানেৰে আপোনাৰ সকলো ইচ্ছাক নাশ কৰি দিব ইয়াৰ কোনো বস্তুৱে তোমাৰ ভাল নালাগিব যি ভক্তি বাধক হয় सतगुरु मिले तो इच्छा मेटे पद मिल पदे समाना
পদ মানে ৱে অফ ৱৰ্শ্বিপ, পদ পদ্ধতি, ভগৱানক পোৱাৰ বিধি। আৰু পদ অৰ্থাৎ সঠিক শাস্ত্ৰ অনুকূল সৎ সাধনা পালে পদ সেই পদ্ধতি প্ৰাপ্ত হ'ব। পদ্মিল পদে সমানা, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 4 কোৱা হৈছে, তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পাছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, য'ত যোৱাৰ পাছত সাধক আকৌ উভতি কেতিয়াও সংসাৰলৈ নাহে। ইয়াত কৈ আছে আদৰণীয় গৰীবদাস চাহেবজীয়ে कि सतगुरु मिले तो इच्छा मिटे, पद मिल पदे समाना। সঠিক সাধনা পালে সেই পদ প্ৰাপ্ত হ'ব, অমৰ পদ, য'ত যোৱাৰ পাছত আকৌ উভতি আহিব নালাগে। और चल हंसा उस लोक पठाऊं, जो आदि अमर अस्थाना। অধ্যায়ৰ গীতাৰ 62 নম্বৰ শ্লোকত কোৱা হৈছে যে তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ চৰণলৈ যোৱা, তেওঁৰ কৃপাৰে তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। আদি অমৰ, আদি মানে শাশ্বত, সনাতন শ্ৰেষ্ঠ। चल हंसा उस लोक पठाऊं, जो आदि अमर स्थाना। আৰু তাত কি সুখ আছে? তুমি ইয়াৰ যি সুখ চতুৰ্থ মুক্তি প্ৰাপ্ত কৰিলেও, চাৰিওটা মুক্তি প্ৰাপ্ত কৰি ল'লেও তেতিয়াও এইবোৰ এদিন সমাপ্ত হৈ যাব। তুমি ইয়াক পাৰ্মানেণ্টলি ৰাখিব নোৱাৰা। আৰু তাত কোৱা হৈছে चार मुक्ति जा चंपी करती, এই সুখ তোমাৰ চৰণত সদায় পৰি থাকিব। और माया हो रही दासी, दास गरीब अभय पद पर से, वो मिले राम अविनाशी। ओए होए, এতিয়া য'ৰ পৰা আমি আৰম্ভ কৰিছিলো যে जग सारा रोग यारे, जिन सतगुरु वेद न जाण्या, सग सारा रोग यारे। जन्म मरण का रोग लगा है, तृष्णा बडरी खांसी, आवागमन किया डोर गले में, पड़ी काल की फांसी। जग सारा रोग यारे, जिन सतगुरु वेद न जाण्या, जग सारा रोग यारे। फिर क्या बताते हैं, सार शब्द सर जीवन बूटी, गैस गैस अंग लगावे, कहे कबीर तुम सत्कर मानो, ये जन्म मरण मिट जावे। सार शब्द सर जीवन बूटी, गैस गैस अंग लगावे, कहे कबीर तुम सत्कर मानो, ये जन्म मरण मिट जावे। अब ये है वो पद, ये तीनों मंत्र का जो जाप आपको मिलेगा। और प्रथम ये 7 मंत्र दिए जाते हैं, फिर सतनाम 2 मंत्र का दिया जाता है। इससे क्या बताते हैं, चार मुक्ति जहाँ चंपी करती, माया होरी दासी, दास गरीब अभय पद पर से, वो मिले राम अविनाशी। তেওঁ পৰম অক্ষৰ ব্ৰহ্ম। যেনেকৈ অক্ষৰ পুৰুষৰ আয়ুস কিমান? 70,000 বাৰ ত্ৰিলোকী শিৱৰ মৃত্যু হ'ব, তেতিয়া এটা যুগ হ'ব পৰব্ৰহ্মৰ, অক্ষৰ পুৰুষৰ। আৰু পাছত 1000 ইয়াৰে বনোৱা যুগৰ দিন ইমানেই, ৰাতি সিমানেই, 30 দিন ৰাতিৰ মাহ আৰু 12 মাহৰ এটা বৰ্ষ। আৰু 100 বছৰৰ অক্ষৰ পুৰুষৰ আয়ুস, আৰু ইয়াৰ পিছত মৃত্যু। एती उम्र बुलंद मरेगा अंतरे, क्योंकि सतगुरु लगे न कान न भेटे वो संतरे। চতুৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত যিসকল তত্ত্বদৰ্শী সন্তৰ বিষয়ে কোৱা হৈছে যে তুমি ইমান দীঘল আয়ুস পোৱাৰ পিছতো শেষত মৃত্যুৱে প্ৰাপ্ত হয়, ইয়াৰ কাৰণ কি হয়? क्योंकि सतगुरु मिले न वो भेटे संतरे। এনেকুৱা সন্তভক্ত পোৱা নাযায় যিয়ে এনেকৈ কয় যে আজিৰ দিনত বৰৱালাৰ ভিতৰতেই আছে যি আছে, আৰু তেওঁ সদগুৰুৰ শৰণ নললে কয় যে এটি উমৰ বুলন্দ, ইমান লম্বা আয়ুস হ'ব, তেতিয়াও মৃত্যু হ'বই, জন্ম মৃত্যু চলিয়ে থাকিব। तो क्या बताते हैं, समझा है तो सिर दर पाओ, और बौर नहीं रे ऐसा दाओ। बोलो सतगुरुदेव। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম, সৰ্বসৃষ্টিৰ ৰচনাকৰ্তা কবিৰ পৰমেশ্বৰজীৰ অসীম কৃপাৰে আপোনালোক সকলো পুণ্যাত্মাসকলে সৎসংগ শুনি আছে। পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সৰ্বসৃষ্টিৰ ৰচনাকৰ্তা কবিৰ পৰমেশ্বৰ দেৱ হয়। তেওঁ আমাৰ পৰম পিতা,
তেওঁৱেই আমাৰ জনক। तुमेव माता च पिता तुमेव तुमेव बंधु च सखा तुमेव विद्या च द्रोण तुमेव सर्व मम देव देव। তেওঁ সেই পৰমাত্মা যাৰ মাজত এই সকলোবোৰ গুণ বিদ্যমান আছে। মাতা পিতাৰ সকলো গুণ জইণ্ট আছে মালিকৰ মাজত। আৰু বন্ধু অৰ্থাৎ যি ভাই আছে, ভাইৰ গুণো ব্ৰাদাৰৰ গুণো পৰমাত্মাৰ মাজত বিদ্যমান আছে। আৰু সখা মিত্ৰৰ গুণো পৰমেশ্বৰতেই আছে। আৰু সাংসাৰিক বন্ধু, সাংসাৰিক সখা মিত্ৰ এয়াই প্ৰতিটো পৰিস্থিতিত বিদ্যমান হ'ব নোৱাৰে। तुमेव विद्या च द्रोण तुमेव। আৰু পৰমাত্মাৰ মাজতেই আমাৰ ধন আছে। कबीरा सब जग निर्धना धनवंता ना कोय धनवंता सो जानियो जप राम नाम धन होवे। আৰু পৰমাত্মাই আমাৰ বিদ্যা অৰ্থাৎ তত্ত্ব জ্ঞানেই আমাৰ বাস্তৱিক শিক্ষা হয়, বিদ্যা হয়, জ্ঞান হয়। এই আধ্যাত্মিক বিদ্যা যদি আমাৰ লগত নাই, তেন্তে সাংসাৰিক বিদ্যা কেৱল জীৱন নিৰ্বাহ আৰু প্ৰতিপালনৰ বাবেহে আছে। এয়া পৰ্যাপ্ত নহয়। तुमेव सर्व मम देव देव। হে সকলো প্ৰভুৰ প্ৰভু, সকলো দেৱৰ দেৱ, ভগৱানৰ ভগৱান অৰ্থাৎ সুপ্ৰিম পাৱাৰ। হে সৰ্বশক্তিমান, সকলোৰে মালিক, আপুনিয়েই আমাৰ সৰ্বস্ব হয়, সকলো হয়। পুণ্যাত্মাসকল, যেতিয়া আপোনালোকৰ আধ্যাত্মিক জ্ঞান হৈ যাব, তেতিয়া আপুনি বুজি পাব যে সঁচাকৈ একমাত্ৰ পৰমাত্মাৰ বাহিৰে এই সংসাৰত নিজৰ একোৱেই নাই। পৰমাত্মাই নিজে আহি এই তত্ত্বজ্ঞান সৎলোকৰ পৰা আহি আমাক কৈ যায়। काया तेरी है नहीं ये माया कहाँ से होवे चरण कमल में ध्यान रखो इन दोनों को खोवे। नंगा आया जगत में नंगा ही तू जावे बीच में ख्वाबी ख्याल है ये मन माया भरमावे। मात पिता सुत बांधुआ क्या देख बुलाना रे इनमें तेरा कोई नहीं क्यों बया दीवाना रे। পৰমাত্মাই আমাক সোঁৱৰাই দিয়ে যে এই পৰিয়াল, এই কুটুম্ব, এই কুল, এই সম্পত্তি আপোনাৰ নহয়। ইয়াত তোমাৰ কোনো নাই। আৰু আমাৰ সংস্কাৰবশত আমি এজনে আনজনৰ সৈতে জুৰি গৈছোঁ। ভায়েক ভনীয়েকৰ ৰূপত, মাতা পিতাৰ ৰূপত, পুত্ৰ পুত্ৰীৰ ৰূপত, নিজৰ সম্বন্ধীয়ৰ ৰূপত। আৰু যেতিয়া এই শৰীৰ এৰি যায়, মৃত্যু হৈ যায়, সেই সময়ত নিজৰ কোনোৱেই নাথাকে। এই শৰীৰৰ কভাৰো ইয়াতেই এৰি যায়, এই বডিও ইয়াতেই এৰি থৈ যায়। গতিকে পৰমাত্মাই আমাক মনত পেলাইছে যে পৰমাত্মাই কৈছে যে তোমালোক ইয়াৰ নিবাসী নহয়। আপোনালোকৰ এয়া সঠিক ঠিকনা নহয়, আপোনাৰ এয়া স্থায়ী স্থান নহয়। 21 ব্ৰহ্মাণ্ডৰ ভিতৰত পৰমাত্মাই কৈছে যে তোমালোকৰ মূল স্থান নাই, ঠিকনা নাই। যেনেকৈ আপোনালোকৰ ইয়াত জন্ম হ'ল,
মৃত্যু হওঁতেই বোলা বোলা পাছলৈ পুণ্যৰ আধাৰত স্বৰ্গ, পাপৰ আধাৰত নৰক। যেতিয়া স্বৰ্গৰ সময় পূৰ্ণ হয় তেতিয়া তাৰ পৰাও মৃত্যু বোলা, নৰকত পেলোৱা, নৰকৰ সময় পূৰ্ণ হ'লেই আকৌ ইয়াৰ পৰা বোলা। পিছত গাধ হৈ গ'ল পৃথিৱীলৈ আহি, গাধৰ সময় পূৰ্ণ হ'লেই ক'ব বোলা, মৃত্যু হ'ব পিছত কুকুৰৰ যোনিত, আকৌ মৃত্যু হয় কুকুৰৰ, আকৌ বোলা। আকৌ তেনেকৈ 84 লাখ যোনিৰ কষ্ট সহ্য কৰি আকৌ মনুষ্য জীৱন প্ৰাপ্ত হয়। সেয়াই। আৰু সৎভক্তি যদি কৰা নাই তেন্তে মৃত্যুৰ পিছত আকৌ বোলা। आगे गए ना बावड़े रहते भी सब जाही, बिन साहेब की भक्ति कहीं ठोड़ ठिकाना नहीं। কতো স্থায়ী ঠিকনা নাই পৰমেশ্বৰ কবীৰদেৱৰ ভক্তিৰ অবিহনে। আৰু সৎলোকলৈ যোৱাৰ পিছত আকৌ পূৰ্ণ ৰূপেৰে স্থায়ী স্থান প্ৰাপ্ত হ'ব। তালৈ যোৱাৰ পাছত প্ৰাণীৰ পুনৰাই জন্ম আৰু মৃত্যু নহয়। জন্ম আৰু মৃত্যু যেতিয়া সমাপ্ত হৈ যাব তেতিয়া আমাৰ পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত হ'ব। দ্বিতীয় অৰ্থত ইয়াক কৈছে যে যেতিয়া আমাৰ সনাতন পৰম ধাম প্ৰাপ্ত হৈ যাব তাৰ পাছত আমাৰ এয়া বোলা বোলা সমাপ্ত হৈ যাব। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে এটা অতি নিৰ্ণায়ক জ্ঞান দিয়া আছে। তাত কোৱা হৈছে যে ওলোটাকৈ ওলমি থকা এয়া সংসাৰৰূপী বৃক্ষ হয় অৰ্জুন। ওপৰত যি মূল শিপা আছে সেয়া ওপৰলৈ আছে আৰু তললৈ 3 গুণৰূপী শাখা আছে। ওপৰত যি মূল আছে, শিপা আছে এই সংসাৰৰূপী বৃক্ষৰ, ইয়াক মানি লোৱা সেয়া পৰম অক্ষৰ ব্ৰহ্ম, পৰম দিব্য পুৰুষ, গীতা জ্ঞানদাতাৰ পৰা ভিন্ন হয়। আৰু তললৈ 3 গুণৰূপী শাখা আছে। আৰু যি সন্তই এই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগক ভিন্ন ভিন্ন বুলি কয়, যে কাগজ কোন প্ৰভু হয়, ডাল কোন প্ৰভু হয়, আৰু শাখাবোৰ কোন দেৱতা হয়, আৰু পাতবোৰ কি হয়, সাবেদবিদ, যিজন বেদৰ তাৎপৰ্যক জানোতা হয়, অৰ্থাৎ যিজন তত্ত্বদৰ্শী সন্ত হয়। শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 যি তথ্য দিয়া আছে যে ধাৰ্মিক অনুষ্ঠানৰ তথ্য যজ্ঞৰ, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ বিষয়ে তথ্য, ক্ৰিয়াৰ তথ্য বিস্তাৰ সহকাৰে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত ব্ৰহ্মণে মুখে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত বিস্তাৰ সহকাৰে কৈছে। আৰু ইয়াক জনাৰ পাছত এই সৰ্বকৰ্ম বন্ধনৰ পৰা মুক্ত হৈ যাব। এয়া তত্ত্ব জ্ঞান হয়। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 34 কোৱা হৈছে যে সেই তত্ত্ব জ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজি লোৱা। তেওঁক দণ্ডৱত প্ৰণাম কৰিলে, কপট এৰি তেওঁক বিনয় কৰিলে, সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মা তত্ত্বৰ জ্ঞানেৰে পৰিচিত কৰাব। গতিকে ইয়াত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 তত্ত্বদৰ্শী সন্তৰ বিৱৰণ কোৱা হৈছে যে ওপৰৰ শিপা, তলৰ 3 গুণৰূপী শাখা এয়া তত্ত্ব। এই তত্ত্ব এয়া হৈছে সংসাৰৰূপী বৃক্ষ। যি সন্তই ইয়াৰ সকলোবোৰ বিভাগক কৈ দিব তেন্তে তেওঁৱেই হৈছে তত্ত্বদৰ্শী সন্ত। পৰমেশ্বৰ স্বয়ং আহে নিজ সৎলোকৰ পৰা গতি কৰি, তেওঁ আমাক জ্ঞান দিয়ে, যথাৰ্থ তথ্য তেওঁৱেই কয়, তত্ত্ব জ্ঞানো আমাক তেওঁৱেই বুজাই কয়। পৰমেশ্বৰে সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত অৰ্থাৎ নিজৰ সেই তত্ত্ব জ্ঞানত সূক্ষ্ম বেদত 600 বছৰ আগতে কবিৰ বাণীত কৈছিলে, अक्षर पुरुष एक पेड़ है, निरंजन वा की डार,
और तीनों देवा शाखा हैं, ये पात रूप संसार है। পৰমেশ্বৰে 600 বছৰ আগতে আহি কৈছিলে যে ওপৰৰ যি শিপা আছে সেয়া মূল মালিক হয়, তেওঁ স্বয়ং পৰমেশ্বৰ। ইয়াৰ বাহিৰৰ যি কাগজ দেখা যায়, পৃথিৱীৰ পৰা বাহিৰত যি ভাগ, যি অংশ, কাগজৰ যি অংশ, তাক টনা বুলি কোৱা হয়। অক্ষৰ পুৰুষ মানি লোৱাত টনা হয়। আৰু সেই কাগজৰ ওপৰত এডাল মোটা ডাল থাকে, তাৰ পৰা এডাল শকত ডাল, ইয়াক ক্ষৰ পুৰুষ বুলি জানিবা, জ্যোতি নিৰঞ্জন। আকৌ সেই ডালৰ 3টা শাখা থাকে, সেয়া ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱ। আৰু সেই শাখাৰ আগফালে যি পাত আছে, ইয়াক সংসাৰ বুলি জানিবা। পৰমেশ্বৰে নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টি জ্ঞান স্বয়ঙে আহি দিব লগা হৈছিল। আৰু পৰমেশ্বৰৰ জ্ঞানৰ বাহিৰে আমি যিবোৰ শুনিছিলোঁ, সেয়া সম্পূৰ্ণ অজ্ঞানতা আছিল, লোকবেদ আছিল। পুণ্যাত্মাসকল, পৰমেশ্বৰে স্বয়ং আহি জ্ঞান দিয়ে, চাৰিও বেদে সাক্ষী দিয়ে। আৰু যি মহাপুৰুষৰ সৈতে পৰমাত্মাই সাক্ষাৎ কৰিছিলে এই পৃথিৱীত, সেই মহাপুৰুষসকলৰ অমৰ বাণী, তেওঁলোকৰ অনুভৱে আজি আমাক প্ৰমাণ দি আছে, সাক্ষী দি আছে যে সেইজন পৰমাত্মাই এনেকুৱা লীলা কৰে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 86, মন্ত্ৰ 26-27, ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 82, মন্ত্ৰ 1, 2, 3, ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 96, মন্ত্ৰ 16 পৰা 20লৈকে, ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 20 মন্ত্ৰ 1, ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 1, মন্ত্ৰ 8 আৰু 9, আৰু অনেক স্থানত ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 94, মন্ত্ৰ নম্বৰ 1। এই সকলোবোৰ মিলাই ইয়াৰ নিষ্কৰ্ষ এয়া হয় যে সেই পূৰ্ণ পৰমাত্মা, পৰমেশ্বৰ, অমৰ পুৰুষ, সত্য পুৰুষ, কবিৰ দেৱ হয়। তেওঁ হৈছে কবিৰ চাহেব। আৰু তেওঁ সতলোকৰ পৰা গতি কৰি আহে, নিজৰ স্থানৰ পৰা, য'ত তেওঁ থাকে, আৰু ইয়ালৈ পৃথিৱীলৈ আহি পুণ্য আত্মাসকলক লগ কৰে, তেওঁলোকক জ্ঞানেৰে পৰিপূৰ্ণ কৰে। সেই পৰমেশ্বৰৰ নাম কবিৰ দেৱ হয়। সেই পৰমাত্মাই 3 প্ৰকাৰে লীলা কৰে, নিজৰ 3 প্ৰকাৰৰ শৰীৰৰ স্থিতিত থাকে। এক প্ৰকাৰৰ শৰীৰ সতলোকৰ ভিতৰত, তেজোময় শৰীৰ হয় পৰমাত্মাৰ, সৎপুৰুষৰ সতলোকৰ ভিতৰত। তাত এডাল নোমৰ গুৰিৰ ইমান সহজে কোটি সূৰ্য মিলাই দিয়া, কোটি চন্দ্ৰ মিলাই দিয়া, সেই সকলো ৰশ্মিও এডাল নোমৰ গুৰিৰ প্ৰকাশৰ ওচৰত তুচ্ছ লাগিব। সেই পৰমাত্মা তাত স্থায়ী ৰূপত থাকে। অন্য ৰূপ ধাৰণ কৰি সেই পৰমাত্মাই প্ৰত্যেক যুগত এক লীলা কৰে। এজন নৱজাত শিশুৰ ৰূপ ধাৰণ কৰে আৰু কোনো সৰোবৰ, পুখুৰীত অথবা বিলত আহি পদুম ফুলত বিৰাজমান হয়, এক বালক ৰূপ ধাৰণ কৰি, একান্ত স্থানত, বনত, জংঘলত। আৰু পানীৰ ওপৰত প্ৰকট হোৱাৰ বাবে পৰমেশ্বৰক নাৰায়ণ বুলি কোৱা হয়। আৰু এইবোৰ ক্ৰিয়া পৰমাত্মাই সুনিয়োজিত আৰু পূৰ্ব নিৰ্ধাৰিত ধৰণে কৰে। আৰু কোনো সংস্কাৰযুক্ত ব্যক্তিয়ে তেওঁক তাৰ পৰা তুলি লৈ যায়। পাছত সেই পৰমেশ্বৰৰ প্ৰতিপালনৰ লীলা কুমাৰী গাইৰ দ্বাৰা হয়। যেতিয়া পৰমাত্মা কম বয়সৰ আছিল, তেতিয়াৰ পৰাই নিজৰ উদ্দেশ্য পূৰ্ণ কৰিবলৈ বিদ্বানৰ সৈতে শাস্ত্ৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰি দিয়ে। তেওঁলোকৰ সৈতে প্ৰশ্নোত্তৰ কৰে আধ্যাত্মিক মাৰ্গৰ, আৰু ডাঙৰ ডাঙৰ বিদ্বানসকলক পৰাজিত কৰি দিয়ে।
জ্ঞানৰ দ্বাৰা সিহঁতক পৰাস্ত কৰি দিয়ে। আৰু পৰমাত্মাৰ শৰীৰৰ তৃতীয় স্থিতি হ'ল যে তেওঁ যিকোনো স্থানত যিকোনো সময়ত প্ৰকট হৈ যায় এজন সাধুৰ বেশ ধাৰণ কৰি, এজন সন্তৰ বেশ ধাৰণ কৰি, ঋষি মহৰ্ষি অথবা কোনো ব্ৰাহ্মণ গুৰু পীৰৰ ৰূপ ধাৰণ কৰি তেওঁ যিকোনো সময়ত প্ৰকট হৈ নিজৰ সৎ আত্মাসকলক জ্ঞান শুনায়, তেওঁলোকক নিজৰ সৈতে পৰিচিত কৰায়। পুণ্যাত্মাসকল এই পবিত্ৰ বেদে পৰমাত্মাৰ মহিমাৰ এনেকৈ গুণগান কৰে। আৰু বেদে এয়াও কৈছে যে তেওঁ নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিৰ ইয়াৰ তথ্য পৰমেশ্বৰেই স্বয়ং সঠিক কয় আৰু আনেতো কেৱল বেমেজালিহে লগাই ফুৰে। গতিকে এই সকলো গুণ যাৰ মাজত আছে, বেদে কৈছে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম হয়, তেওঁ পূৰ্ণ পৰমাত্মা। আৰু সেই পূৰ্ণ পৰমাত্মাইহে নিজৰ দ্বাৰা ৰচিত সৃষ্টিৰ যথাৰ্থ ৰূপেৰে জ্ঞান দিয়ে। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। সত সাহেব। কি নাম হয় আপোনাৰ? কল্যাণী দাসী। ক'ৰ পৰা আহিছে আপুনি? মই ছত্তীশগড়ৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? ছাৰ, মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা 2017ত লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই আমাৰ হিন্দু ধৰ্মৰ যি দেৱী দেৱতা আছিল তেওঁলোকৰ ভক্তি কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কিয় আহিল? ছাৰ, এনেকুৱা হ'ল, মোৰ যি স্বামী আছে তেওঁৰ মানে এজন বন্ধু আছে, দাদা, তেওঁ আগতে নাম দীক্ষা লৈছিলে, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈ থৈছিলে। গতিকে তেওঁ ক'লে যে মোৰ স্বামীক যে তুমিও ব'লা এবাৰ হাৰিয়ানালৈ, সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসং শুনিবা। তেখেতে মানৱ আমাৰ এই মনুষ্য জীৱন কি কাৰণে পাইছোঁ ভক্তি কৰিবলৈ। তেওঁ সেই সঠিক ভক্তিৰ কথা কয়, তেওঁ সকলো শাস্ত্ৰকে প্ৰমাণ দি কথাবোৰ কয়। আপুনি নাম দীক্ষা লওক বা নলওক, তথাপিও ব'লক। তেতিয়া আমি ভাবিলোঁ যে এবাৰ যোৱাটো ভাল হ'ব। তেতিয়া আমি ফুৰাৰ পাৰ্পাছ লৈ গৈছিলোঁ ছাৰ, যে এবাৰ চাই আহোঁ। আৰু তালৈ যোৱাৰ পিছত মোৰ হাজবেণ্ডৰ বহুত ভাল লাগিল যে এওঁ সঁচাকৈ যিবোৰ দি আছে এই জ্ঞান, সেয়া আজিলৈকে কোনো সন্ত, আমাৰ যিবোৰ গুৰু আছিল, আমি ভাগৱত কৰোঁতে দেখিছিলোঁ, তেওঁলোকৰ পৰা আমি এনেকুৱা জ্ঞান কেতিয়াও শুনা নাই। তেতিয়া তেওঁ ক'লে যে মইতো নাম দীক্ষা ল'মেই, তুমি ল'বানে নোলোৱা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা? মোৰ সেই সময়ত ইমান জ্ঞান নাছিল ছাৰ, মই সৎসংগ শুনিছিলোঁ বাৰু, কিন্তু মোৰ ইমান বিশ্বাস নাছিলে। তথাপিও মই ভাবিলোঁ যে যিহেতু তেওঁ লৈ আছে, গতিকে ময়ো ল'ব লাগে। তেতিয়া ময়ো নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পাছত বহুত লাভ পালোঁ। ইমান লাভ পালোঁ যে ছাৰ ক'ব নোৱাৰোঁ, কৈ মই ভাগৰি পৰিম ছাৰ, কিন্তু কোৱা শেষ নহ'ব, ইমানেই লাভ পাইছোঁ ছাৰ। মানে মোৰ দুজন ল'ৰা আগতে আছিলে, তৃতীয়জনৰ কি হ'ল, মানে যেতিয়া 2018 চনত মোৰ যেতিয়া প্ৰেগনেঞ্চি হ'ল, যেতিয়া মই ডক্টৰৰ ওচৰলৈ গ'লোঁ, তেতিয়া ডক্টৰে ক'লে যে আপুনি প্ৰেগনেণ্ট, এতিয়া আমি চাম ছ'ন'গ্ৰাফি কৰি যে কেঁচুৱাটো ঠিকে আছেনে নাই, আপুনি ৰাখিব পাৰিবনে নাই। যেতিয়া ছ'ন'গ্ৰাফি কৰিলোঁ, তেতিয়া ডক্টৰে ক'লে যে আপোনাৰ সন্তানটো আছে বাৰু এতিয়া, কিন্তু নৰ্মেল নহয়, আপুনি এতিয়া এইটো এবৰ্চন কৰাই লওক, নহ'লে দিগদাৰী হ'ব পাৰে, বিকলাংগও হ'ব পাৰে, অথবা মানসিক ৰূপত আন কিবা সমস্যা হ'ব পাৰে, আপোনাৰ দিগদাৰ হ'ব, সাধাৰণ ল'ৰাৰ দৰে ই নহ'ব, এনেকৈ ডাইৰেক্ট কৈ দিছিলে। তেতিয়া আমিও ভয় খালোঁ আৰু আমিও কৈ দিলোঁ যে বাচ্চাটো নাৰাখোঁ, এবৰ্চন কৰাম। আৰু তাৰপিছত যেতিয়া প্ৰাৰ্থনা জনালোঁ, প্ৰাৰ্থনাত সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে আপুনি ভক্তি কৰক, পৰমাত্মাই সকলো ঠিক কৰি দিব। আমি কিছুমান নাম খণ্ড কৰি দিছিলোঁ ভগতদেৱ, যাৰ বাবে এই সমস্যাবোৰ হৈছিল। তাৰপিছত প্ৰথমে আমি হৰিয়ানালৈ গ'লোঁ, তালৈ গৈ আমি শুদ্ধিকৰণ কৰাই ইয়ালৈ আহিলোঁ। তাৰপিছত সন্ত ৰামপালদেৱ মহাৰাজক আকৌ প্ৰাৰ্থনা জনালোঁ যে আমি নাম শুদ্ধিকৰণ কৰাই লৈছোঁ, এতিয়া কি কৰোঁ? তেতিয়া ক'লে যে আপুনি আৰু এবাৰ ছ'ন'গ্ৰাফি কৰাওক, মালিকে দয়া কৰিব।
তাৰপিছত যেতিয়া আমি আকৌ ছ'ন'গ্ৰাফি কৰাইছিলোঁ ছাৰ, যিজন ডক্টৰে ছ'ন'গ্ৰাফি আগতে কৰিছিলে তেওঁ প্ৰথমে যেতিয়া কৰাইছিলোঁ 2 মাহৰ আছিল। তাৰপিছত যেনে তেনে আমি তাৰ পৰা অহাৰ পাছত 2.5-3 মাহৰ হ'ল। গতিকে যদি আপুনি আগৰ ছ'ন'গ্ৰাফিৰ ৰিপৰ্ট চাই আৰু এতিয়াৰ ৰিপৰ্ট চাই, এয়া কি চমৎকাৰ। ডক্টৰে ক'লে, আগৰ ছ'ন'গ্ৰাফিৰ ৰিপৰ্ট চাই ডক্টৰে ক'লে যে ইমান সোনকালে কেনেকৈ চেঞ্জ হৈ গ'ল ৰিপৰ্ট, আপুনি কাক মানে তাতেই সুধিলে। মই ক'লোঁ যে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তি কৰোঁ। আগৰ ৰিপৰ্ট এনেকুৱা আছিল, আমাক ডক্টৰে এইটো কৈ দিছিলে যে এবৰ্চন কৰাব লাগিব। আমি সেইটো নকৰি সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত বিশ্বাস ৰাখি এই বাচ্ছাটোক ৰাখি থৈছোঁ। তেতিয়া ডক্টৰে ক'লে যে বহুত ভাল কথা হৈছে, বাচ্ছাটোৰ একো হোৱা নাই, যিখন আগৰ ৰিপৰ্ট আছে আৰু এতিয়াৰ বহুত ডাঙৰ চমৎকাৰ হৈছে। ডক্টৰে নিজেই ক'লে, যেতিয়া মই চেকআপৰ বাবে গৈছিলোঁ, যেতিয়া প্ৰথম ৰিপৰ্টটো চাইছিল তেতিয়া ডাইৰেক্ট কৈ দিছিলে যে আপুনি কাক মানে আৰু কি হিচাপে আপোনাৰ এই চেঞ্জ হৈছে। যেতিয়া ছ'ন'গ্ৰাফি কৰাইছিলোঁ ছাৰ, ভালে অহা হ'ল ফাৰ্ষ্ট ৰিপৰ্ট, আৰু বৰ্তমানৰ ৰিপৰ্ট চাই তেওঁলোকে বহুত আচৰিত হৈ গৈছিল। ছাৰ, এই বাচ্ছাটো সেইটোৱে হয় যাক ডক্টৰে এবনৰ্মেল বুলি কৈছিলে, অসুস্থ বুলি কৈছিল, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ কৃপাত আজি এই বাচ্ছাটো একেবাৰে সুস্থ। ছাৰ, এয়া মোৰ ৰিপৰ্ট, য'ত এবনৰ্মেল প্ৰেগনেঞ্চি বুলি দেখাইছে। ভাল নহয়, ইয়াতে বাচ্ছাটো ৰাখিব নোৱাৰে, তেনেকৈ এই ৰিপৰ্টখনত দেখুৱাইছিল ছাৰ। ডক্টৰে এবৰ্চন কৰোৱাৰো ছাজেশ্যন দি দিছিলে, ঔষধো লিখি দিছিলে যে আপুনি এই ঔষধ ল'ব পাৰে, এনেকৈ কৈ দিছিল। আমি সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনোৱাৰ পাছত অহা এই ৰিপৰ্ট, ইয়াতে ৰিপৰ্ট বহুত ভালেই আহিছে আৰু ডক্টৰে সম্পূৰ্ণৰূপে সুস্থ বুলি কৈছিলে যে ইয়াত একো সমস্যাই নাই, এই বাচ্ছাটো আপুনি ৰাখিব পাৰে, এনেকৈ কৈছিলে ছাৰ। আৰু ডক্টৰে এইটোও সুধিছিলে যে আপুনি কোনজন ভগৱানক মানে, যিয়ে এমাহো হোৱা নাছিলে 10-15 দিনৰ আগৰ ৰিপৰ্ট আৰু আজিৰ ৰিপৰ্টত ইমান সলনি কেনেকৈ হ'ব পাৰে। আগৰ ৰিপৰ্টখন ইমান বেয়া আছিলে, এবনৰ্মেল আছিলে, আৰু বৰ্তমানৰ ৰিপৰ্টত ইমান চমৎকাৰ, ইমান ভাল বাচ্ছা, তুমি কোনজন ভগৱানৰ ভক্তি কৰা, এনেকৈ ডক্টৰে মোক সুধি আছিলে। তেতিয়া মই ক'লোঁ যে সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তি কৰোঁ। তেওঁ সকলো শাস্ত্ৰতে প্ৰমাণ দেখুৱাই জ্ঞান দিয়ে, যাৰ পৰা আমি লাভ পাওঁ আৰু বহুত লাভ পাইছোঁ। আমি ভাড়াঘৰত আছিলোঁ ছাৰ। এদিন মই পৰমাত্মাক কান্দি কান্দি প্ৰাৰ্থনা জনাইছিলোঁ যে মালিক, আপুনিয়ে আমাক কিবা সঁহাৰি দিয়ক, ইমান খৰচ আছে, 3টা বাচ্ছাও আছে। পৰমাত্মাই বছৰো সম্পূৰ্ণ নহ'ল ছাৰ, আৰু পৰমাত্মাই ইমান ডাঙৰ ঘৰ আমাক দিয়াই দিলে যে মই ক'ব নোৱাৰোঁ। সন্ত ৰামপালদেৱ মহাৰাজে ইমান লাভ দিছে ছাৰ, বহুত লাভ দিছে, আৰু আৰ্থিক লাভ, ল'ৰা ছোৱালীক বিপদৰ পৰা দূৰত, আৰু শাৰীৰিক লাভ ছাৰ, আৰু বহুত কিবা কিবি লাভ পায়ে থাকোঁ ছাৰ। আৰু মোৰ এই লাভ দেখি ছাৰ, আমাৰ শাহুমা আৰু শহুৰ দেউতা যি আছে, এই সকলোবোৰ চমৎকাৰ দেখি ছাৰ বহুত সুখী হ'ল, আৰু সৎসংগ শুনি শুনি তেওঁলোকেও বহুত ভাল পালে যে সঁচাকৈয়ে তেওঁ যি জ্ঞান দি আছে সেয়া শাস্ত্ৰ অনুকূল। গতিকে তেওঁলোকেও নাম দীক্ষা লৈ আছে ছাৰ, আৰু বহুত ভালদৰে ভক্তি কৰি আছে। মোৰ শাহুমাৰ অলপ চকুৰ সমস্যা আছিল ছাৰ, তেওঁ ধোঁৱা দেখিছিলে, তাতো তেওঁ বহুত লাভ পালে। আৰু মোৰ শহুৰ দেউতা, তেওঁৰ চৰ্মৰোগ আছিল ছাৰ, তেওঁ বহুত লাভ পালে, আৰু এতিয়া সকলোবোৰ ঠিকে আছে ছাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি বহুত লাভ পালে। ইয়াতে এটা প্ৰশ্ন উঠে, ডক্টৰে আপোনাক কৈছিলে যে আপুনি এবৰ্চন কৰিব লাগিব, আপোনাক ঔষধ আৰু অপাৰেশ্যনৰ তাৰিখো দি দিলে, কিন্তু আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে আৰু আপুনি ঠিক হৈ গ'ল। আৰু সেই কেঁচুৱাটো এতিয়া 3 বছৰ হ'ল, আপুনি নিগেটিভ ৰিপৰ্টো দেখাইছে আৰু পজিটিভ ৰিপৰ্টো দেখাইছে। তেন্তে এক কেনেকৈ সম্ভৱ হৈ উঠিছে যে য'ত মেডিকেল চায়েন্স ফেইল হৈ আছে, তাতে সন্ত ৰামপালদেৱ মহাৰাজে বেমাৰবোৰ ঠিক কৰি আছে? ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজে আমাক সঠিক ভক্তি দি আছে ছাৰ, কিন্তু আন গুৰুসকলে নিজৰ মনৰ মতে ভক্তি সাধনাৰ কথা কয়, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজে আমাক শাস্ত্ৰ অনুসৰি ভক্তিৰ কথা কয়, আৰু ইয়াৰ পৰাই আমাৰ লাভ হয় ছাৰ। এই মেডিচিনক বাৰু গুৰুত্বপূৰ্ণ বস্তু বুলি মানো আমি ছাৰ, কিন্তু তাতকৈ ডাঙৰ আমাৰ পৰমাত্মা হয় ছাৰ। সেই হিচাপে আমাক সন্ত ৰামপালদেৱ মহাৰাজে সকলো শাস্ত্ৰৰ হিচাপত ভক্তিৰ কথা কৈ আছে, আৰু সঠিক ভক্তিৰ কাৰণেই আমি লাভ পাওঁ ছাৰ। যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, বিশেষকৈ মহিলাবোৰে, সেইসকলক আপুনি কি ক'ব বিচাৰে? মই সকলো ভাই ভনীক এইটোৱে প্ৰাৰ্থনা জনাওঁ যে
আপোনালোকে মনুষ্য জীৱন পাইছে, গতিকে আপোনালোকে ভক্তি কৰক আৰু লাভ লওক। এই সৎসংগ সন্ত ৰামপালদেৱ মহাৰাজৰ চেনেলত আহে আৰু তাত যি হালধীয়া শাৰী আহে তাৰে তলত নাম্বাৰ দিয়া থাকে কিছুমান, তাতে আপুনি কণ্টেক্ট কৰক আৰু কণ্টেক্ট কৰি যি ঠায়ে ঠায়ে নামদান কেন্দ্ৰ আছে তাত আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। সৎ চাহেব। সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে।
আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528